বৰ্তসকলৰ যিখিনি আমাৰ সা সঁজুলি মাছ পুৰা খাব লাগছি কালাৰটো হোৱাইট হৈছে ওই ধুনীয়াকৈ সজাই দিছে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই টিপ চেনেল অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন বজালিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হাই গাইজ, আমি সাহিত্য সভা চাবলৈ গৈছোঁ। প্ৰথমবাৰ সাহিত্য সভা, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি খোজ কাঢ়ি কাঢ়ি জিলাপি, ইয়াৰে পৰা জিলাপি ষ্টাৰ্ট যাওঁতে লৈ যাম। মানুহ আছে ভিতৰত, মানুহে আমাৰ পাঠশালাৰ ইমান পৰিষ্কাৰ কৰি ৰাখিছে চব গাইজ, মানে একদম মানে পুৰা পৰিৱৰ্তন হৈ গৈছে পাঠশালাখন। এয়া ভট্টদেৱ ক্ষেত্ৰ পালোঁ, এতিয়া সোমাই যাম ইয়াৰে পৰা। মানুহ চক মানুহ মানুহ চব আমি সোমাই দিলো আৰু নাকি চামে চাম আজি। এইখিনি চাওক গাইজ, কি ধুনীয়াকৈ এনেকৈ ফুলদানি, কি কম আৰু এনেকৈ সজাই তুলিছে। এশিঙীয়া গড় হিচাপে গেটখন এনেকৈ সজাই তুলিছে, বহুত ভাল লাগিছে। চবে ফটো উঠি আছে, ফটো মেইন। আমিও দুটামান ফটো উঠি দিলোঁ। এয়া বান্ধৱী হিলছটো মানে মানুহ চাওক মানুহ। গাইছ, এইটো নামঘৰ, আজি উদ্বোধনী কৰিছে। এইটো চাৱা কি বনাইছে, এইটো গাইছ এইখিনি চালনী জাকৈ এনেকৈ ধুনীয়াকৈ সজাই দিছে। চেপা গাইছ, এইবাৰ বাণিজ্য মেলা নাই, এইবাৰ গ্ৰন্থ মেলা অলছি। এইখন মঞ্চ, ডাঙৰ মঞ্চ। আৰু কিমান আছে খোজ কাঢ়বা, যায়ে নাপাওঁ আজি। যাই পাবি না আজি? এইটো কি বনাইছে নাজানো। গাইছে এইটো গ্ৰন্থমেলা, ফিতা কটাই নাই। ফটো উঠি ভণ্টি হয়। কেনে লাগিল চাই? বহুত ভাল লাগছে চাই। সকলোৱে যেন আহে চাবলৈ, আহিব সকলোৱে, আহিব। বাই 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 বাই। গাড়ী চব গাড়ী ইয়াৰ এখন মোৰ গাড়ী গাইছ, এখন মোৰ ইয়াতে কিবা প্ৰদৰ্শনী দিছে। জাপিটো আছে, জাপিটো চাম। ফিতা কাটিব একো দেখাই নাপায়। বৃহৎ জাপি চাবলৈ আহিছো। এয়া হৈছে অসমৰ সৰ্ববৃহৎ জাপি। চাওকচোন ইমান ধুনীয়াকৈ বনাইছে। ইয়াতে 87 ফুট দৈৰ্ঘ্য আছে জাপিটোত। উপসভাপতি মনোজ কলিতা ডাঙৰীয়াই, ডক্টৰ মনোজ কলিতা ডাঙৰীয়াই তেখেতক এটি জাপিৰে
সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছে আঠৰ গাড়ী এইখন আঠৰ মনীন্দ্ৰ শৰ্মাদেৱ তেখেতে আহি উপস্থিত হ'বই এই গাইজ চিন্তামান ৰাস্তা কোনফালেদি যাওঁ কাম চলি আছে এইখানো গেট তোৰ গেট এইখান এয়া বিজ্ঞান মেলা ইয়াতে প্ৰস্তুতি চলাই আছে আৰ্টৰ বিজ্ঞান মেলা এপিজে আব্দুল কালাম হয় না অইলৰ ইতিহাস কিতাপ দিলে thus becoming the first Indian athlete to own and operate LG tanks. Keeping pace with global trend, Hasina is the first Indian company to acquire a model fleet cellular battery. Their mainline international companies in India and Far East. The first আরে হাঁহ কেইটা লৈ যাম ঘৰলৈ কিটো খুদলি দিলা এইগুলো সাইক্লোডেল পার্ক মানে ইয়াতে দুটা রাস্তা আছে এটা হচ্ছে একদম স্ট্রেট আর এটা পার্ক কারণ ইয়াতে মধ্যবর্তন শক্তিটো বেছি সেইকাৰণে এইটো বেছি আগত টেলিস্কোপ মানে আমাৰ পোহৰৰ প্ৰতিফলনৰ দ্বাৰা আমি এইটো বস্তু চাওঁ পুৰা সমতল দাপন আছে মানে এটা মই এই সমতল দাপনত কি হয় পোহৰৰ প্ৰতিফলন হয় সেইকাৰণে আমি বস্তুটো তলতে চাওঁ এইটো ছাবমেৰিনত ইউজ কৰোঁ বা এইবিলাকে বাংকাৰত ইউজ কৰোঁ এইটো হৈছে নিউটন ডিস্ক তো যদি আমি এই ডিস্কখন আমি ঘূৰাই থাকোঁ তো এইটো কালাৰটো হোৱাইট হৈ যায় দেখা হৈছে কি হয় আমাৰ সূৰ্যৰ পোহৰত আমি এনে কি বগা দেখা পাই থাকোঁ তো যেতিয়া ৰামধেনু ওলালে কি হয় সাতটা ৰং দেখা পায় সেইটো বস্তু আৰু এইটো হৈছে চ'লাৰ এনাৰ্জি কি মানে আমি সৌৰ শক্তিক আমি বিভিন্ন কামত কেনেকৈ ব্যৱহাৰ কৰোঁ আমি তাক বেটাৰী হিচাপে মানে চাৰ্জ কৰিব পাৰোঁ বেটাৰী তাৰপিছত ইয়াক পোহৰ শক্তি হিচাপে ব্যৱহাৰ কৰোঁ তাৰপিছত ইয়াক শব্দ শক্তিলৈকে ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত ইয়াক যান্ত্ৰিক শক্তিলৈকে ব্যৱহাৰ কৰিব পাৰোঁ ইয়াক বৈদ্যুতিক শক্তিলৈকে ব্যৱহাৰ মুখা এইটো বনাবাই আছে এইবাৰ কি মুখা ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে ষ্টুডেণ্টক বুজাই আছে মই চিনাকি কৰাই দিছোঁ আমাৰ পাঠশালাৰ বিশিষ্ট চিত্ৰশিল্পী মানুহৰ ভিৰ চাওক ভাৰতীয় সেনা বাহিনী
সপ্তদ্বীপ বিশ্ববিদ্যালয় গাঁৱৰ পৰিৱেশ ইমান ধুনীয়াকৈ বনাইছে গাঁৱৰ পৰিৱেশটো অভিমন্যু চক্ৰবেহু মাছ পুৰা খাব লাগছিল এইখিনি একবাৰ কৈ দিয়কচোন এইখিনি আমাৰ যিখিনি এইফালে আমাৰ জালুৱাকিয়ত কৈৱৰ্তসকলৰ যিখিনি আমাৰ সা সঁজুলি আমাৰ সাজপাৰ আমাৰ যিবিলাক মাছৰ লগত জড়িত মাছ ধৰি আমি কেনেকৈ জীৱন যাপন কৰোঁ আমাৰ মানুহে আপুৰুগীয়া যিবিলাক সম্পদ যিবোৰ হেৰাই যাব ওলাইছে কালক্ৰমত সেইবোৰ আমি দেখুৱাবলৈ এটা প্ৰচেষ্টা কৰিছোঁ ইয়াৰ লগতে যিটো আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব 2 তাৰিখে তাতেও আমাৰ এটা বিশাল দল এতিয়া আমাৰ অংশগ্ৰহণ কৰিব আমাৰ অবিভক্ত কামৰূপৰ ভূমিপুত্ৰ জালকিয়ত কৈৱৰ্তসকলৰ আমাৰ সংস্কৃতি পৰিৱেশন কৰিব আৰু গধূলি ইয়াতে আমাৰ ডাঙৰ মঞ্চখন আমাৰ নিজৰ কৃষ্টিখিনিও উপস্থাপন কৰা হ'ব ঠিক আছে মিচিং জনগোষ্ঠী ফটো উঠিব আহিছোঁ গাইছ এয়া বাহঁতক লগ পালোঁ এয়া শিখাবাৰ ইউটিউব আছে চেনেল আছে আপোনালোকে চাব সকলোৱে আমাৰ চিকামণি তালুকদাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ কৰি দিব ভাল লাগিল লগ পাই এয়া জিলাপি নিমকি গোটেইখিনি আছে এইটো ধুনীয়া হৈছে কি এইটো দোকান এয়া গেটখন ফুলৰ পলি নাৰ্চাৰী হাতো নেমেলিবি ফুলো নিচিঙিবি কৰে নাৱৰীয়া তই পাট কাপোৰৰ লগতে মাহিয়াই খুন্দিলে তেজীমলাহে মই এইখিনি টিং পাতেৰে বনাইছে ইমান ধুনীয়াকৈ বনাইছে চব এইটো ভাল দিছে পানী খাম ঠাণ্ডা পানী গেলা খাই আছে গেলা দে গেলা খাইছে নিচা হ'ব যিটো এইখন জুলিয়েট বাৰ হোটেল কেক কুইন আহিব সকলোৱে আহিব আমি মধুৰিআম লৈছোঁ আৰু এই মাকৈ পপকৰ্ণ আমাৰ ভাষাত মাকৈ কৈ দিওঁ এই আমি খাম এতিয়া বহিবলৈ যাই আছোঁ ইয়াতে খাইছোঁ গাইছ টেষ্টি হৈছে ন এইখিনি কি হয় নাজানো আপোনালোকক দেখাব লগাখিনি দেখালোঁ আৰু যিখিনি পাৰোঁ দেখালোঁ আপোনালোকক এইটো কমপ্লিট কৰিব আছে চাগে মজুদ চব ঊলেৰে বনাইছে ঊলেৰে এইটো হৈছে অসম সাহিত্য সভাৰ মূল কাৰ্যালয় গাইজ খোজকাঢ়ি অৱস্থা নাই দিয়ক বাপৰে আপোনালোকক যিখিনি দেখাব পাৰোঁ সেইখিনি দেখালোঁ আৰু আপোনালোকেও আহিব চাব ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিসকলে ছাবস্ক্ৰাইব কৰি নাই ছাবস্ক্ৰাইব কৰি দিব বাই